আসসালামু আলাইকুম নমস্কাৰ মোৰ নাম ৰাহুল মই নতুনকৈ ভিডিঅ' বনাই আছোঁ মোৰ ঘৰ হাতৰগঞ্জৰ 6 নং সিট তো মই এনেকুৱা হেল্পিং ভিডিঅ' বনাওঁ তো আপোনালোকে এনেকুৱা হেল্পিং ভিডিঅ' লাগিলে মোৰ চেনেলক কমেণ্ট কৰিব তো এই মানুহে এই গাঁৱৰ মানুহে মোক মাতছে তো এই গাঁৱৰ মানুহে কি কয় আপোনালোকে শুনক আমার অসুবিধাটো আমার রাস্তাঘাট নাই, রাস্তাঘাটের খুব অসুবিধা, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। আজি আমাৰ চেয়াৰমান সাহেব 15 বছৰ ধৰি বিধায়ক হোৱাৰ পিছতে আমাৰ ৰাস্তাঘাটটো এতিয়ালৈকে বনোৱা নাই। ৰাস্তাঘাটৰ সমস্যা, বানপানীৰ সমস্যা, আমাৰ ইয়াতে ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। সেইকাৰণে আমি ভিডিঅ' বনাই আছোঁ। তাৰপিছত ৰাস্তাটো আমাৰ আজি ইমান দিন ধৰি 40 বছৰ পাৰ হৈ গ'ল। আমাৰ চেয়াৰমান সাহেব আহি ক'লে যে আমি ৰাস্তাটো বনাই দিম। ৰাস্তাটো যেতিয়া মানুহ আহে তেতিয়া কয় বনাই দিম, আৰু এতিয়া ৰাস্তাটো বনোৱা নাই। যেতিয়া য'ত মানুহ নাছে তেতিয়া তাত ৰাস্তা বনাইছে, আৰু আমাৰ ইয়াতে ৰাস্তা ঘাট একো হোৱা নাই। ৰাস্তা ঘাটৰ কাৰণে আমি চেয়াৰমান ছাৰক 2 নম্বৰভাৱে অনুৰোধ কৰিছোঁ, ৰাস্তাটো যেন আমাক সোনকালে দি দিয়ে। এইটোৱেই আমাৰ বক্তব্য। তারমানে আমাকে রাস্তাঘাটে খুব অসুবিধা। তার মানে যখন বৃষ্টি নামে তখন রাস্তাতে জুরুবানি, বৃষ্টি নামলে জুরুবানি করে ওই জায়গা রাস্তাঘাটে খুব অসুবিধা। তার কারণ স্কুলের ফুলাহান সেগুলি কুলে ফিরে ফিরে পার ফিরে ফিরে উঠিয়ে দেওয়ার লাগে, এইরকম অসুবিধা গেছে। কিন্তু স্যারেরও বহুত করছি, কিন্তু স্যার আমাকে রাস্তাটা দিলে আমরা কি অন্যায় করছি? হ্যাঁ, স্যারের এই আউলের থেকে আমরা স্যারের ভোট দিয়ে গেছি, কিন্তু আমাকে মুখী স্যারে খেয়াল করেন না। স্যারের মুখী আমরা বহুত খেয়াল করি, বহুত কিছু টাকা দিয়ে দিয়েছি। আমাকে রাস্তাটা দেওয়ার লাগবো, আর আমি আইলে রাস্তাটা দিয়ে আমাকে রাস্তাটা দিয়ে দেয়। আসসালামাইকুম, নমস্কার। আমি এটা কথা লৈ যে আমাৰ এইখন ৰাস্তা মানে বহুত দিনৰ 15 বছৰ আগতে দিছিলে ৰাস্তাখন আমাক। দিয়াৰ পিছতে আকৌ বানপানী হৈ ছিঙি গ'ল, এইবিলাক ৰাস্তা ছিঙি একদম ৰাস্তা ঘাট ভাঙি গ'ল। আকৌ চেয়াৰমান ছাৰক আমি প্ৰত্যেক বছৰে কওঁ ছাৰ আমাৰ ৰাস্তাখন চাওক, ৰাস্তাখন ভাঙি গৈছে ছাৰ। এই ছাৰেও নাহে, প্ৰেচিডেণ্টেও নাহে। আমাৰ এনেকৈ অৱস্থা, দুৰৱস্থা, না স্কুলৰ ল'ৰা ছোৱালী যাব পাৰে, না ইয়াতে বানপানী হ'লে ইমান বানপানী এটা হাকৈও নিদিয়ে কোনোবা প্ৰেচিডেণ্টে। আনকি মেহেৰ আহিলে মেহেৰেও নিদিলে, গাজী আহিলে গাজী 5 বছৰ থাকিলে গাজীও নিদিলে, একো নকৰিলে। এই খালে সিহঁতক ক'লে কয় ৰিপেয়াৰিঙৰ পইচা যিখিনি আহে সেইখিনি পইচা দি নহয়। তেনেহ'লে যদি নহয় তেনে ৰাস্তাখন তেনেকৈ থাকে নেকি? ৰাস্তাখন তেনেকৈ থাকিব নেকি ছাৰ? আমাৰ ইমান দিনৰ পৰা কৈ আছোঁ, আকৌ গাজী ক'লোঁ, গাজীও নাই, আমাৰ নিদিলে। দিম বুলি কৈ পেলাই আজি 10-15 বছৰ ছাৰক, আজি 15 বছৰৰ পৰা ছাৰক কৈ আছোঁ, ছাৰ আপুনি ৰাস্তাখন দিছে ভালে কৰিছে, কিন্তু তাৰ যোনটো বছৰত ৰাস্তাখন দিছে তাৰ 20 বছৰ আমাৰ এই ৰাইজে আজি মাতিছে ল'ৰাকেইটাক যে তোমালোকে ভিডিঅ' কৰা। যে চেয়াৰমান ছাৰক ক'লোঁ, এদিনে বজাৰত ধৰিলোঁ, আমাৰ ইয়াৰ মুৰব্বী যেকেইটা আছিলে, আমাৰ এইবিলাক মুৰব্বীক লৈ ধৰিছিলোঁ না, কওকচোন। এই মুৰব্বী লৈ আমি যে বজাৰত ধৰিলোঁ, বজাৰত কাম নহ'ল। আকৌ ছাৰে কয় নহয় আমি হাতবিতে যাম, তেতিয়া আমি চাই যাম। তেতিয়া ছাৰৰ লগে লগে পিছে আহিলোঁ, তথাপি ছাৰে নাহিলে। বুড়া হে খুব রাস্তা দেয় ভোট নাগে রাস্তা নাগবই, রাস্তা ছাড়া চলুন পায়। বাবু রাস্তা লাগবো। ফুলাবান তোকে রাস্তা লাগে না? স্যারে তো স্যারে তো কয়বার না করলো যে এখন করুন না, 26 করুন, 26 তো আইসে এখন করুন না রাস্তা।